তো নমস্কাৰ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আছোঁ আজি খানাপাৰাৰ এই সভাস্থলীত, য'ত অসম চৰকাৰৰ মন্ত্ৰীসভা আজি শপত গ্ৰহণ কৰিব। আজি এই ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ আহি আছোঁ আৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাম বুলি ভাবিলোঁ। সেইকাৰণে অকণ ভিডিঅ'টো কৰিছোঁ, গতিকে ভিডিঅ'টো চাই থাকিব। যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট সকলোখিনি কৰি দিব দেই, আৰু শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে অলপ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ আৰু। এইফালে গ্ৰীণ আৰু এই আগত ৰেড আছে। খালি স্ক্ৰীণ ঠিক কৰা হৈ আছে, স্ক্ৰীণত দেখিবলৈ পাব, আৰু ঠায়ে ঠায়ে স্ক্ৰীণ ফিটিং কৰি দিয়া হৈছে, এই স্ক্ৰীণত চাবলৈ পাব। তো এইফালে কেমেৰামেনবিলাক ৰেডি কৰি আছে, মিডিয়া পাৰ্চনবিলাক। তো এইফালে এটা কেমেৰা, ডাঙৰ কেমেৰা ফিটিং কৰিছে, এইটো বিগ কেমেৰা। This is big camera. Hey, camera. তো মন্ত্ৰীসভা শপত গ্ৰহণ ইয়াতে হ'ব। তো আজি ইয়াত আহিছোঁ আৰু চাওক, তো চিটবোৰ খালী হৈ আছে। এতিয়া 8:30 হৈছেহে, গতিকে মানুহ আহিব, সম্পূৰ্ণ ফিল আপ হৈ যাব চকীবোৰ। কিমান মানুহ হয় চাই থাকিলে গম পাব দেই। বৃহৎ ডাঙৰ এটা অডিটৰিয়াম, ইয়াত প্ৰায় 1 লাখমান মানুহ বহিব পৰা এটা কেপাচিটিৰ আহল বহল এৰিয়া আছে। এতিয়া বাজিছে 8:20 আৰু আমি আছোঁ খানাপাৰাত, আৰু এইফালে সংগ্ৰাম, আৰু এইফালে দাদা, এইফালে ভিডিঅ' কৰি আছে সুমিতা, আৰু এইফালে আহি আছে ৰামা বৰদলৈ, অখিল তৈগাৰী, এইফালে এজন। তো 2026 চনৰ আজি ঐতিহাসিক দিনত আজি সাক্ষী হ'বলৈ আহি আছোঁ আমি। এইফালে কিবা এটা কৈ দিয়ক। এয়া আমি শুভেচ্ছা জনাবলৈ আহিছোঁ। অঁ দাদা কওক। শুভেচ্ছা ল'বলৈ আহিছোঁ। অঁ চামথিং, আমাৰ চামথিং। CM ছাৰ হিমন্ত বিশ্ব শৰ্মাই আজি ছেকেণ্ড টাইম চিফ মিনিষ্টাৰ হ'বলৈ গৈ আছে, আৰু আমাৰ শুভেচ্ছা জনাম আমি না। শুভেচ্ছা জনাবলৈ আহিছোঁ। ধন্যবাদ। ধন্যবাদ। তো এয়া আগফালে মঞ্চ, আগফালে মঞ্চ তৈয়াৰ কৰা হৈ আছে, মানে এতিয়া খালী হৈ আছে। এতিয়া 8:20 হৈছেতো, আমি এপাক চাবলৈ আহিলোঁ, আৰু সেইফালে ফটোশ্বুট কৰি আছে। তো চাওঁ সন্মুখৰ পৰা কেনেকুৱা কি হয়। তো এইফালে বাৰু এটা বহিলেই, বহি থাকিব আৰু কিমান দেৰি নাস্তা নকৰে? হে দিব দিব যাব দিব। সুধি আহিলোঁতো, সুধি আহিছোঁ। এইফালে গ্ৰীণ আৰু এই আগত ৰেড আছে। ইতিমধ্যে সময় পাৰ হৈ গৈছিলে, মানুহৰ ভোট পবলৈ আৰম্ভ হৈছিল। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা মুখ্যমন্ত্ৰীসকল, ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া সেই অংশগ্ৰহণ কৰিছিলে এই অনুষ্ঠান ভাগত। কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ গীতেৰে আৰম্ভ হৈছিল অনুষ্ঠান। নৱনুসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা, বিভিন্ন ভাষা ভাষী, বিভিন্ন জনজাতিয়ে, এই জনগোষ্ঠীয়ে এই সভাত অংশগ্ৰহণ কৰিছিল। रामेश्वर देवी
ঈশ্বৰৰ নামত শপত লওঁ যে তো বন্ধুসকলে এইধৰণেই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শপত বাক্য পাঠ কৰাৰ পিছতে আৰু কেইবাজনো মন্ত্ৰীয়ে শপত বাক্য পাঠ কৰে। ৰামেশ্বৰ তেলী ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, অতুল বৰা ডাঙৰীয়া, চৰণ বড়ো ডাঙৰীয়া এইসকল মন্ত্ৰীয়ে শপত বাক্য পাঠ কৰে। সন্মানীয় আমাৰ অসমৰ গৱৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত বাক্য পাঠ কৰোৱায়। বহুতখিনি গুচিয়ে গ'ল। মানুহ গুচি গ'ল। এভাগ তিনিভাগৰ এভাগতহে ভিডিঅ' কৰা হৈছে। এটামান হৈছিল নাই? এক হৈ যাব। প্ৰায় 1 লাখ মান মানুহ হৈছিলে আৰু এইফালে ভাগৰি গৈছে। এতিয়া চিন্তা কৰিছে মানে গাড়ীখন মানে ৰিটাৰ্ণ গাড়ী আছে আমাৰ নিশা আৰু দিনটো কি কৰিম তাকে পৰিকল্পনা কৰি থকা হৈছে, ক'ত যোৱা হ'ব ক'ত যোৱা নহ'ব। এইফালে আমাৰ লিডাৰে ক'ব এতিয়া ক'ত যাম ক'ত নাযাম, আৰু বেগৰ ৰিচিপ্টটো আমাৰ লগত আছে, বাকীখিনি আমাৰ পৰা ফাটি গ'ল। হ'লেও সিহঁতি বেগ ল'ব নোৱাৰে কাৰণ আমাৰ ৰিম'টটো আমাৰ হাতত আছে। এতিয়া আমি উমানন্দ যাম। অঁ, এতিয়া উমানন্দ যাম।